নমস্কাৰ আশা কৰোঁ সবে ঘৰত ভালে কুশলে আছা আমাৰ ফাৰ্স্ট ইউনিটটো পঢ়া শেষ আমি 3-4টা মান ভিডিও দিছো ইয়াৰ গতিকে এইখিনি কোৱেশ্চনখিনিও দিছো তোমালোকে আশা কৰোঁ সেইখিনি শেষ কৰিছা আজি আমি পঢ়িম অগতানুগতিক শিক্ষা আমি সবে জানো বা তোমালোকেও জানা চাগে যে শিক্ষাক আমি প্ৰধানতঃ তিনিটা ভাগত ভাগ কৰিব পাৰোঁ এই তিনিটা ভাগ হ'ল আনুষ্ঠানিক অনানুষ্ঠানিক আৰু অগতানুগতিক শিক্ষা গতিকে শিক্ষাক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ গতি শিক্ষা ব্যৱস্থাটোক হেতু হ'ল আনুষ্ঠানিক অনানুষ্ঠানিক আৰু অগতানুগতিক আনুষ্ঠানিক শিক্ষা হ'ল যেটো শিক্ষা তোমালোকে 11 বছৰ বা 11 বছৰ পাইছে যেটো অৰ্থাৎ ক্লাছ 1 ৰ পৰা ক্লাছ 11 লৈকে তোমালোকে যি কি পঢ়িছা অৰ্থাৎ স্কুলত যোৱা হয় বা কলেজলৈ অহা হয় এটা নিৰ্দিষ্ট সময়ৰ কাৰণে এটা নিৰ্দিষ্ট এইজৰ পিছত অথবা বয়সৰ পিছত তাৰপিছত নিৰ্দিষ্ট পাঠ্যক্ৰম থাকিব নিৰ্দিষ্ট নিয়ম শৃংখলা পাঠ্যক্ৰম তাৰপিছত অনুশাসন এই গোটেইখিনি থাকিব এইখিনি হ'ল আনুষ্ঠানিক শিক্ষা অনানুষ্ঠানিক শিক্ষা হ'ল আনুষ্ঠানিক শিক্ষা একেবাৰে বিপৰীত অনানুষ্ঠানিক শিক্ষা যেনে ধৰা আমি ঘৰৰ পৰা যি শিক্ষা লাভ কৰোঁ আমাৰ লগৰ বন্ধু বান্ধৱৰ পৰা যি শিক্ষা লাভ কৰোঁ আমাৰ সমাজত থকা বিভিন্ন অনুষ্ঠানসমূহ যিবিলাকৰ পৰা আমি শিক্ষা লাভ কৰোঁ যেনে ধৰ্মীয় অনুষ্ঠান ধৰ্মীয় পৰ্ব এই গোটেইখিনি অনানুষ্ঠানিক শিক্ষা পৰে অৰ্থাৎ ইয়াত কোনো নিৰ্দিষ্ট নীতি নিয়ম নাথাকে ইয়াত নিৰ্দিষ্ট কোনো অনুশাসন নাথাকে সময়ৰ কোনো সীমাবদ্ধতা নাথাকে যে এই কামখিনি বা এই বস্তুখিনি তুমি এইখিনি সময়ৰ ভিতৰত শিকিব লাগিব আনুষ্ঠানিক শিক্ষাৰ দৰে ইয়াত নীতি নিয়মৰ খুব কম থাকে বা নাথাকে বুলি ক'ব পাৰোঁ কিন্তু এই দুটাৰ উপৰিও আৰু এটা শিক্ষা ধৰণ আছে যেটো আমি কওঁ অগতানুগতিক শিক্ষা বা ইংৰাজীত যাক কোৱা হয় নন ফৰ্মেল এডুকেশ্যন গতিকে আজি আমি এই নন ফৰ্মেল এডুকেশ্যনৰ বিষয়ে পঢ়িম এতিয়া নন ফৰ্মেল এডুকেশ্যনত যদি আমি কাক বলে হেতু ব্যাখ্যা কৰিবলৈ যাম তেতিয়াহ'লে আমি ইয়াত কিতাপতে দিয়া আছে যে যিবিলাক ল'ৰা ছোৱালীয়ে সামাজিক অৰ্থনৈতিক শিক্ষাগত বা অন্যান্য কাৰণত উপযুক্ত বয়সত আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ পৰা দূৰত থাকিব লগা হয় বা নামভৰ্তি কৰিলেও আধাতে স্কুল এৰি বা কলেজ এৰি যাবলগীয়া হয় তেনে ল'ৰা ছোৱালীৰ বাবে চৰকাৰে বা যি শিক্ষাৰ ব্যৱস্থা আছে তাকে কোৱা হয় অগতানুগতিক শিক্ষা গতিকে এইখিনি পঢ়িলে আমি কি বুজি পালোঁ যে কিছুমান ল'ৰা ছোৱালী আছে যে বিভিন্ন কাৰণত সামাজিক ৰাজনৈতিক বা অৰ্থনৈতিক যিকোনো কাৰণতে হওক স্কুলত নামভৰ্তি কৰিব নোৱাৰে উপযুক্ত বয়সত বা নামভৰ্তি কৰিলেও উপযুক্ত বয়সত শিক্ষা সম্পূৰ্ণ কৰিব নোৱাৰে গতিকে সেইসকল ল'ৰা ছোৱালী যদি শিক্ষা গ্ৰহণ কৰাৰ যি আগ্ৰহ সিহঁতৰ কোনো থাকে মনত গতিকে সেইসকল ল'ৰা ছোৱালী যিবিলাকে উপযুক্ত সময়ত শিক্ষা লাভ কৰিব নোৱাৰে বিভিন্ন কাৰণত সেইসকল ল'ৰা ছোৱালীৰ কাৰণে যি শিক্ষাৰ ব্যৱস্থা আছে তাকে কোৱা হয় অগতানুগতিক শিক্ষা যেনেকৈ ধৰা কোনো কিছুমান ল'ৰা ছোৱালী ধৰা মেট্ৰিক দিয়াৰ সময়তে তাৰ কিবা বেমাৰ হ'ল মেট্ৰিক দিবলৈ নোৱাৰিলে কিন্তু তাৰ শিক্ষাৰ প্ৰতি তাৰ যি আগ্ৰহ হেতু কিন্তু আছিলে তাৰপিছত মেট্ৰিকটো দিব নোৱাৰিলে পিছত তাৰ অৰ্থনৈতিক সমস্যাৰ কাৰণে সি শিক্ষা লাভ কৰিব নোৱাৰিলে জীৱনত ৱৰ্ক ফৰ্চত অৰ্থাৎ কাম কৰিবলগীয়া হ'ল কিন্তু তাৰ যি শিক্ষাৰ প্ৰতি থকা হেঁপাহটো কোনো এটা থাকি গ'ল সেইসকল ল'ৰা ছোৱালীয়ে যদি ইচ্ছা কৰে বা সেইসকল ল'ৰা ছোৱালীৰ উদ্দেশ্যে এই অগতানুগতিক শিক্ষা ব্যৱস্থাটো গঢ়া হৈছে এই অগতানুগতিক শিক্ষাৰ ইয়াত আৰু কিতাপত লিখা আছে অতি দুখীয়া পিছপৰা শ্ৰমিক বুদ্ধিজীৱী বৃত্তিধাৰী লোকসকল অনুন্নত আৰু নিৰক্ষৰ শ্ৰেণীৰ লোকসকলে শিক্ষা দিবৰ বাবে অগতানুগতিক শিক্ষাৰ ব্যৱস্থা কৰা হৈছে গতিকে কাৰ কাৰণে কোনখিনি মানুহৰ কাৰণে অগতানুগতিক শিক্ষাৰ ব্যৱস্থা যে অতি দুখীয়া হ'ব পাৰে বা পিছপৰা শ্ৰমিক হ'ব পাৰে বুদ্ধিজীৱী যি যাৰ জ্ঞানৰ প্ৰতি অশেষ কি আছে হেঁপাহ আছে যে মই MA পাছ কৰিলোঁ এডুকেশ্যনত নহয় মই এতিয়া MA ইকনমিক্সত পাছ কৰিম বা MA ছ'চিয়লজিত পাছ কৰিম সেই হেঁপাহ বৃত্তিধাৰী লোকসকলে যে কোনো সময়ত বৃত্তিধাৰী লোকসকল এতিয়া ধৰা এজন ল'ৰা LLB পঢ়ি কোনোবা এটা ওকালতি কৰিলে কিন্তু তাৰ LLB পঢ়াৰ পিছত তাক লাগিলে যে নহয় মোৰ MA ইন পলিটিকেল সায়েন্স কৰিলে আৰু মোৰ জ্ঞানটো সম্পূৰ্ণ হ'ল হয় বা মোৰ
লৰ লগত মোৰ এইটো এটা ৰিলেশ্যন পালোঁ হয় মই, গতিকে সি MA ইন পলিটিকেল চায়েন্স কৰিব পাৰে। গতিকে এইসকল বৃত্তিধাৰী লোকসকলৰ কাৰণে যিবিলাক মানুহে উপযুক্ত মানে ফৰ্মেল এডুকেশ্যন অৰ্থাৎ আনুষ্ঠানিক শিক্ষাত যেনেকৈ শিক্ষা গ্ৰহণ কৰা হয় বা দান কৰা হয় সেই তাত যাব নোৱাৰে। অনুন্নত যিবিলাক মানুহ আছে যাৰ মানে কি বুলি কওঁ আমি যে আনুষ্ঠানিক শিক্ষাৰ লগত স্পীডত সি আগবাঢ়ি যাব নোৱাৰে, গতিকে সেইসকল ল'ৰা ছোৱালীৰ কাৰণেও কি হয় অগতানুগতিক শিক্ষাৰ ব্যৱস্থা কৰা হয়। ইয়াত কি কৈছে চোৱা, এই অগতানুগতিক শিক্ষাৰ যদি আমি এটা উদাহৰণ দিওঁ যে কোনবিলাক অগতানুগতিক, তেতিয়াহ'লে আমি ক'ব পাৰিম যে ডিষ্টেঞ্চ লেভেলৰ যি শিক্ষা ব্যৱস্থা, অ'পেন স্কুলিঙৰ যি শিক্ষা ব্যৱস্থা, এইবিলাকে হ'ল অগতানুগতিক শিক্ষাৰ উৎস বা সংস্থা যিবিলাকে অগতানুগতিক শিক্ষা প্ৰদান কৰে। এতিয়া অগতানুগতিক শিক্ষাৰ ডেফিনেশ্যনো বহুতে আগবঢ়াইছিলে, তাৰ ভিতৰত আমি এটা ডেফিনেশ্যন ইয়াত কিতাপত দিয়া আছে, বহুতকেইটা ডেফিনেশ্যন দিয়া আছে, কিন্তু মই এটা ইয়াত পঢ়ি দিছোঁ যে ইলিছ এণ্ড ফেৰীৰ মতে আনুষ্ঠানিক শিক্ষাৰ বিপৰীত দৃষ্টক অগতানুগতিক শিক্ষা বুলি কোৱা হয়। নন ফৰ্মেল এডুকেশ্যন ইজ এণ্টি ফৰ্মেল এডুকেশ্যন। অৰ্থাৎ নন ফৰ্মেল এডুকেশ্যনক কিয় এণ্টি ফৰ্মেল বুলি কোৱা হৈছে, তেওঁলোকে এইকাৰণে কৈছে যে নন ফৰ্মেল এডুকেশ্যনত আনুষ্ঠানিক শিক্ষাৰ দৰে নীতি নিয়মবিলাক কঠোৰ নহয়, তাৰ বিপৰীত সহজ। আনুষ্ঠানিক শিক্ষাৰ দৰে ইয়াত কি কৰা হয়, পাঠ্যক্ৰমখিনি শেষ কৰাৰ যি দায়িত্ব সেইটো ল'ৰা ছোৱালীৰ বুদ্ধিৰ ওপৰত ভিত্তি কৰি তাক সেই সুবিধাকণ দিয়া হয়। আমাৰ আনুষ্ঠানিক শিক্ষাত যেনেকৈ যে নহয় তুমি বুজি পাইছা বা পোৱা নাই, কিন্তু এটা নিৰ্দিষ্ট সময়ত তুমি পৰীক্ষা দিব লাগিব, কিন্তু অনানুষ্ঠানিক সেইটোত সেই শিথিলতাটো থাকে, তাত সেই ফ্লেক্সিবিলিটি থাকে যে ল'ৰা ছোৱালীখিনি যেতিয়া নিজে উপলব্ধি কৰিব যেনে মই এইখিনি বুজি পাইছোঁ বা মোৰ এই শিক্ষাৰ যিখিনি জ্ঞানৰ দৰকাৰ আছিলে এইখিনি এতিয়া মই পৰীক্ষাত বহিব পাৰিম, গতিকে সেই সুবিধাখিনি তাত দিয়া থাকে। তাৰপিছত ইয়াত আৰু এটা দিছে, তোমালোকে যিকোনো দুটা ডেফিনেশ্যন পঢ়িবা, পৰীক্ষাত প্ৰশ্ন আহিলে ডেফিনেশ্যন লিখিব লাগিব, বহুতকেইটা ডেফিনেশ্যন দিয়া আছে, গোটেইখিনি মই কৈ নিদিওঁ, তোমালোকে যিকোনো দুটা পঢ়িবা। এতিয়া অগতানুগতিক শিক্ষাৰ উদ্দেশ্য, যে এই অগতানুগতিক শিক্ষাৰ মূল কাম মানে কিয় গঠন কৰা হৈছে বা কিয় এই ধৰণৰ শিক্ষাৰ ব্যৱস্থা এটা আৰম্ভ কৰিবলগীয়া হ'ল। ইয়াত কি কৈছে চোৱা, প্ৰথম উদ্দেশ্যটো হ'ল যে 6 বছৰৰ পৰা 14 বছৰ ল'ৰা ছোৱালীৰ বাবে শিক্ষা বিনামূলীয়া আৰু সাৰ্বজনীন কৰাৰ ব্যৱস্থা কৰা। যে কিছুমান ল'ৰা ছোৱালী আছে যে 6 বছৰত আমাৰ যি শিক্ষা ব্যৱস্থা, সেই শিক্ষা ব্যৱস্থাৰ উদ্দেশ্য কি যে 6 বছৰৰ পৰা 14 বছৰ সকলো ল'ৰা ছোৱালী যাতে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা গ্ৰহণ লাভ কৰিব পাৰে। এতিয়া এটা 8 বছৰৰ ল'ৰা, সি 2 বছৰ পঢ়িলে কিন্তু সি শিক্ষা লাভ কৰিব মানে প্ৰাইমেৰী শিক্ষাৰ গোটেইখিনি সম্পূৰ্ণ কৰাৰ আগতে সি শিক্ষা ত্যাগ কৰিলে। এতিয়া কি কৰিব, এতিয়া 6 বছৰত এডমিশ্যন হ'ল, 7-8 পঢ়িলে, 2 বছৰ পঢ়িলে, এতিয়া 2 বছৰ বাদ দিলে, 9-10 বাদ দিলে, এতিয়া 11 বছৰত সি উপলব্ধি কৰিলে যে মই এতিয়া শিক্ষাটো সম্পূৰ্ণ কৰিব লাগিব। গতিকে সেইসকলৰ কাৰণে আমাৰ কি আছে, অগতানুগতিক শিক্ষাৰ ব্যৱস্থা আছে, যাতে প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে কি শিক্ষাৰ যি অধিকাৰ বা শিক্ষাৰ যি লাভালাভ সেইটো লাভ কৰিব পাৰে। প্ৰাপ্তবয়স্কসকলৰ মাজত সাক্ষৰতাৰ হাৰ বৃদ্ধি কৰাত সহায় কৰা। অগতানুগতিক আৰু এটা শিক্ষাৰ মূল উদ্দেশ্য হ'ল যে যিখিনি আমাৰ মানুহে উপযুক্ত সময়ত শিক্ষা লাভ কৰিব পৰা নাই, সেইখিনি মানুহ যাতে সাক্ষৰ হয়, অৰ্থাৎ শিক্ষাৰ যি সোৱাদ, সেই সোৱাদটো যাতে সিহঁতে পায়, সেই সোৱাদটো দিয়াৰ উদ্দেশ্যটোৱে হ'ল অগতানুগতিক শিক্ষাৰ মূল উদ্দেশ্য। ল'ৰা ছোৱালীবিলাকক শিক্ষাৰ মূল সুঁতিলৈ ঘূৰাই অনা হ'ল অগতানুগতিক শিক্ষাৰ এটা মূল উদ্দেশ্য। আনুষ্ঠানিক শিক্ষাৰ পৰিগণ্ডিৰ বাহিৰত অনুন্নত, দুখীয়া, দৰিদ্ৰ আৰু বঞ্চিত সকলৰ বাবে শিক্ষাৰ ব্যৱস্থা কৰা, যিটো আমি ক'লোৱে যে অগতানুগতিক শিক্ষাৰ মূল কামটোৱে হ'ল যে যিখিনি আনুষ্ঠানিক শিক্ষা লাভ কৰিব নোৱাৰে, যিখিনি বিভিন্ন কাৰণত, সেই মানুহখিনিকে কি কৰা, শিক্ষাৰ মূল সুঁতিলৈ ঘূৰাই অনা। স্বাস্থ্য বিজ্ঞান শিক্ষা প্ৰদান কৰা। অগতানুগতিক শিক্ষাই কি কৰে, আমাক বাকী বিষয়বিলাকৰ জ্ঞান দিয়াৰ উপৰিও যাতে আমাৰ স্বাস্থ্য, আমাৰ শৰীৰ কেনেকৈ আমি ভালকৈ ৰাখিব পাৰোঁ, সেই বিষয়েও বিভিন্ন ধৰণৰ জ্ঞান দিয়া হ'ল অগতানুগতিক শিক্ষাৰ এটা উদ্দেশ্য। পৰিৱেশৰ প্ৰতি সচেতনতা বৃদ্ধি কৰা অগতানুগতিক শিক্ষাৰ এটা উদ্দেশ্য। জীৱন নিৰ্বাহৰ মান উন্নত কৰা হ'ল অগতানুগতিক শিক্ষাৰ এটা মুখ্য উদ্দেশ্য। আমাক
বেছি উৎপাদনমুখী আৰু কৰ্মমুখী কৰি তোলা হ'ল অগতানুগতিক শিক্ষাৰ এটা মূল উদ্দেশ্য। গতিকে ইয়াত আৰু কেইটামান উদ্দেশ্য দিয়া আছে, এইখিনি তোমালোকে ইয়াৰ পৰা যিকোনো 5টা বা 6টা উদ্দেশ্য পঢ়িবা। এতিয়া লিখা আছে অগতানুগতিক, ইয়াৰ পিছতটো হ'ল অগতানুগতিক শিক্ষাৰ পৰিসৰ, যে ইয়াৰ পৰিসৰ কোনখিনি মানুহক অগতানুগতিক শিক্ষাই সাঙুৰি লয়, বা কোনখিনি মানুহক বা কোনখিনি এৰিয়াক বা কি বিষয়ক অগতানুগতিক শিক্ষাই পৰিসৰৰ অন্তৰ্ভুক্ত। গতিকে ইয়াৰ পৰিসৰ হ'ল যে প্ৰাথমিক শিক্ষাৰ পৰা বঞ্চিত হোৱা লোকসকল। অগতানুগতিক শিক্ষাই সেই গোটেইখিনি মানুহকে কভাৰ কৰে, সাঙুৰি লয়, যিখিনি মানুহে উপযুক্ত সময়ত প্ৰাথমিক শিক্ষাৰ পৰা বঞ্চিত হৈছে। সময়ত শিক্ষা শেষ কৰিব নোৱাৰা লোকসকল। অগতানুগতিক শিক্ষাই সেই গোটেইখিনি মানুহকে অন্তৰ্ভুক্ত কৰি লয়, যিখিনি মানুহে উপযুক্ত সময়ত শিক্ষা লাভ কৰিব পৰা নাই। শিক্ষা লাভৰ প্ৰতি হাবিয়াস থকা লোকসকলক বা ব্যৱহাৰিক জ্ঞান লাভ কৰিব পৰা হাবিয়াস থকা লোকসকলক, এই গোটেইখিনি মানুহকে কি কৰি লয়, অগতানুগতিক শিক্ষাৰ পৰিসৰৰ অন্তৰ্ভুক্ত। বনুৱা, শ্ৰমিক, কৃষক, উদ্যোগী, ব্যৱসায়ী, নিবনুৱা, এই গোটেইখিনি লোকৰ যদি শিক্ষাৰ প্ৰতি হেঁপাহ থাকে, সিহঁতে যদি নিজৰ জ্ঞানৰ উন্নতিকৰণ কৰিব বিচাৰে বা আপ টু ডেট জ্ঞান ল'ব বিচাৰে, এই গোটেইখিনি মানুহকো আমাৰ অগতানুগতিক শিক্ষাৰ পৰিসৰৰ অন্তৰ্ভুক্ত হয়। শ্ৰমজীৱী মানুহবিলাক বা যিবিলাক বিভিন্ন প্ৰফেশ্যনত কাম কৰি আছে, তেওঁলোকো নিজৰ আপ টু ডেট জ্ঞানৰ কাৰণে যদি তেওঁলোকে শিক্ষা লাভ কৰিব বিচাৰে, গতিকে সেই মানুহখিনিকো আমাৰ কি লয়, অগতানুগতিক শিক্ষা তাৰ পৰিসৰৰ অন্তৰ্ভুক্ত কৰি লয়। গতিকে ইয়াত বিভিন্ন দিয়া আছে, তোমালোকে ইয়াৰ পৰা যিকোনো 5টা প্ৰশ্ন পইণ্ট পঢ়িবা। তাৰপিছত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হ'ল যে অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্য। আচলতে অগতানুগতিক শিক্ষাটো কেনেকুৱা ধৰণৰ, কিনো সেইটো ব্যৱস্থা, গতিকে এই বৈশিষ্ট্যটো পঢ়িলে আমি বেছি ভালদৰে বুজি পাম। অগতানুগতিক শিক্ষা সমাজমুখী, গণতান্ত্ৰিক আৰু ব্যাপক। অগতানুগতিক শিক্ষাই কি কৰে, সমাজমুখী, অৰ্থাৎ সমাজৰ বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্ব দিয়ে, যে কেনেকুৱা ধৰণৰ মানুহৰ অভাৱ অভিযোগবিলাক আছে। গতিকে তাৰ ওপৰত ভিত্তি কৰি অগতানুগতিক শিক্ষাই নিজৰ নীতি নিয়মখিনি কি কৰে, গঢ় দি তোলে। এই শিক্ষাৰ মূল কথা হৈছে যে শিক্ষা এক জীৱনব্যাপী চলায়। অগতানুগতিক শিক্ষাৰ যিটো মূল ধাৰণাৰ সেইটো হ'ল যে শিক্ষা এক জীৱনব্যাপী প্ৰক্ৰিয়া, অৰ্থাৎ শিক্ষা কেতিয়াও শেষ নহয় আৰু শিক্ষা মানুহৰ মৃত্যুৰ আগলৈকে গ্ৰহণ কৰিব পাৰে। গতিকে সেইটোৱে হ'ল অগতানুগতিক শিক্ষাৰ এটা মূল ভেটি। এই শিক্ষাৰ কিছুমান সীমাবদ্ধ আছে, গতিকে ইয়াত কিছুমান সীমাবদ্ধ আছে। আমি অলপ আগতে কৈছিলোঁ যে আনুষ্ঠানিক শিক্ষাৰ একেবাৰে বিপদ অনানুষ্ঠানিক শিক্ষা। তাৰ মানে এইটো নহয় যে অনানুষ্ঠানিক শিক্ষাৰ কিছুমান একেবাৰে নীতি নিয়ম নাই, ইয়াতো কিন্তু কিছুমান নীতি নিয়ম আছে, কিন্তু আনুষ্ঠানিক শিক্ষাৰ তুলনাত অগতানুগতিক শিক্ষাৰ নীতি নিয়মখিনি অকণমান সহজ। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে এই শিক্ষা উপযুক্ত আৰু মুক্ত আৰু উপযোগী, অৰ্থাৎ গোটেই সমাজৰ যিকোনো বয়সৰ, যিকোনো শ্ৰেণীৰ, যিকোনো অঞ্চলৰ মানুহে এই শিক্ষা লাভ কৰিব পাৰে আৰু এই শিক্ষাৰ দ্বাৰা তেওঁলোকে লাভান্বিত হ'ব পাৰে। এই শিক্ষা আনুষ্ঠানিক শিক্ষাতকৈ অধিক ফলপ্ৰসূ, এইটো এটা বৈশিষ্ট্য হ'ব পাৰে। তাৰপিছত তোমালোকে আৰু এটা বৈশিষ্ট্য লিখিব পাৰা যে এই শিক্ষা আনুষ্ঠানিক শিক্ষাৰ দৰে কঠোৰ নহয়, যদিও ইয়াত কিছুমান নীতি নিয়ম থাকে। গতিকে ইয়াৰ পৰা যিকোনো তোমালোকে 5টা বা 6টা বৈশিষ্ট্য পঢ়ি ল'বা। ইয়াৰ পিছৰ পইণ্টটো হ'ল যে অগতানুগতিক শিক্ষাৰ প্ৰয়োজনীয়তা, কিয় আমাৰ অগতানুগতিক শিক্ষাৰ দৰকাৰ হ'ল। তেতিয়াহ'লে আমি ক'ব লাগিব যে প্ৰাথমিক শিক্ষা সাৰ্বজনীন কাৰণে, অৰ্থাৎ প্ৰত্যেকে যাতে নিজৰ জ্ঞান লাভ প্ৰত্যেকে যাতে নিজৰ জ্ঞান লাভ মানে আপ টু ডেট কৰিব পাৰে, বা প্ৰত্যেকে যাতে শিক্ষাৰ যি লাভালাভ সেইটো পাব পাৰে, অৰ্থাৎ সাৰ্বজনীন শিক্ষাৰ কাৰণে আমাক কি লাগে, অগতানুগতিক শিক্ষা লাগে। আনুষ্ঠানিক শিক্ষা দিয়াত অপচয় আৰু অনুন্নয়ৰ সমস্যাসমূহ সমাধানৰ কাৰণে আমাক কি লাগে, এই শিক্ষাৰ ব্যৱস্থা লাগে। অপচয় আৰু অনুন্নয় কি বস্তু মই তোমালোকক আগত কৈ দিছিলোঁ, বা মই আৰু এটা ভিডিঅ' তোমালোকক লিংক দি দিম। হাণ্টাৰ আয়োগৰ যি উদ্দেশ্য, মানে হাণ্টাৰ আয়োগে 1929 যি হাণ্টাৰ আয়োগে কৈছিলে অপচয় আৰু অনুন্নয়ৰ বিষয়ে, মই এটা ভিডিঅ' দি দিম, সেইটো তোমালোকে চাই ল'বা। আনুষ্ঠানিক শিক্ষাই পূৰণ কৰিব নোৱাৰা ব্যক্তিৰ ব্যক্তিগত, সামূহিক আৰু সামাজিক প্ৰয়োজনসমূহ অনানুষ্ঠানিক শিক্ষাই পূৰণ কৰে, আৰু সেইকাৰণে আমাক অনানুষ্ঠানিক শিক্ষা লাগে।
অগতানুগতিক শিক্ষা লাগে সমাজৰ দুৰ্যোগ্য স্বৰূপ প্ৰাপ্তবয়স্কৰ নিৰক্ষৰতা দূৰীকৰণৰ বাবে এই শিক্ষাৰ প্ৰয়োজন অৰ্থাৎ অগতানুগতিক শিক্ষাহে আমাৰ যি এডাল্ট এডুকেশ্যন অৰ্থাৎ প্ৰাপ্তবয়স্ক লোকৰ কাৰণে যি শিক্ষা সেইটো কেৱল মাত্ৰ অগতানুগতিক শিক্ষাৰ দ্বাৰাহে সম্ভৱ গতিকে সেইকাৰণে আমাৰ ইয়াৰ প্ৰয়োজন হয় গতিকে ইয়াৰ পৰা তোমালোকে যিকোনো 5টা পইণ্ট ইয়াত ধুনীয়াকৈ দিয়া আছে সমাজৰ পৰা বৈষম্য দূৰ কৰিবৰ কাৰণে অনুন্নত সমাজ অঞ্চলৰ মানুহসকলৰ শিক্ষা দিবৰ কাৰণে পিছ পৰি থকা বা অৰ্থাৎ এভাৰেজ ষ্টুডেণ্টতকৈ যিবিলাক পিছ পৰা মানুহ আছে বুদ্ধি যাৰ কম সেইখিনি মানুহৰ কাৰণে আমাৰ অগতানুগতিক শিক্ষা দৰকাৰ গতিকে ইয়াত যিকোনো 5টা তোমালোকে পইণ্ট পঢ়ি ল'বা অগতানুগতিক শিক্ষাৰ সুবিধা ইয়াত সুবিধা কি ইয়াত আমি ক'ব পাৰোঁ যে আমি ইয়াত কঠোৰ নহয় নীতি নিয়মখিনি সহজ কম খৰচী আনুষ্ঠানিক শিক্ষাতকৈ ইয়াত অনানুষ্ঠানিক শিক্ষাত খৰচ কম সময়ৰ প্ৰয়োজন হয় অৰ্থাৎ আনুষ্ঠানিক শিক্ষাত আমি যিমান সময় দিবলগীয়া হয় অনানুষ্ঠানিক শিক্ষাত আমি ইমান সময় নিদিলেও হয় তাৰপিছত ই কি কৰে নিজৰ সুবিধা অনুযায়ী শিক্ষা গ্ৰহণ কৰিব পৰা অৰ্থাৎ নিজৰ ইণ্টাৰেষ্ট অনুযায়ী শিক্ষা গ্ৰহণ কৰিব পৰা সুবিধা দিয়ে আমাক যিকোনো বয়সৰ মানুহে ইয়াত যিকোনো অঞ্চলৰ মানুহে ইয়াত অন্তৰ্ভুক্ত হ'ব পাৰে গতিকে এই এটা আমাৰ সুবিধা শিক্ষা শেষ কৰাৰ পিছত আমাক ইয়াত আনুষ্ঠানিক শিক্ষাৰ নিচিনাকৈ আমি ইয়াত চাৰ্টিফিকেট পাওঁ আৰু এই চাৰ্টিফিকেটখন আনুষ্ঠানিক শিক্ষাৰ নিচিনাকৈ ভেলিড অৰ্থাৎ গুৰুত্বপূৰ্ণ ইয়াত শিক্ষাৰ্থীৰ প্ৰয়োজনৰ ওপৰত ভিত্তি কৰিহে অনানুষ্ঠানিক শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ পাঠ্যক্ৰমখিনি প্ৰস্তুত কৰা হয় গতিকে আনুষ্ঠানিক শিক্ষাৰ পাঠ্যক্ৰমতকৈ অনানুষ্ঠানিক অগতানুগতিক শিক্ষাৰ পাঠ্যক্ৰম বেছি জীৱনৰ ওপৰত ভিত্তি কৰি গঢ়ি দিয়া হয় গতিকে ইয়াৰ পৰা যিকোনো 5টা পইণ্ট পঢ়িবা তাৰপিছত অগতানুগতিক শিক্ষাৰ অসুবিধা ইয়াত এই পইণ্টটো আজিকালি এইটো ডিলেট কৰিবও পাৰি আমি যে সমপৰ্যায় নহয় এইটো আচলতে ভুল আজিকালি অগতানুগতিক আৰু আনুষ্ঠানিক শিক্ষাৰ যি মৰ্যাদা একে সমপৰ্যায়ৰ হয় অনানুষ্ঠানিক শিক্ষাত অগতানুগতিক শিক্ষাত কি শিক্ষাৰ্থীৰ অলপ গুৰুত্ব কম থাকে অৰ্থাৎ ডাইৰেক্ট টিচিং নহয় সেইকাৰণে ইয়াত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত ডাইৰেক্ট সম্পৰ্ক নহয় যেনেকৈ আমি আনুষ্ঠানিক শিক্ষাত যেনেকৈ আমি সম্পৰ্ক দেখিবলৈ পাওঁ কিন্তু অগতানুগতিক শিক্ষাত এই শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত ডাইৰেক্ট সম্পৰ্ক নহয় গতিকে এটা অসুবিধা অগতানুগতিক শিক্ষাৰ যিটো ধৰণ এই ধৰণৰ মাজত আমি উচ্চ স্তৰৰ জ্ঞানবিলাক লাভ কৰিবলৈ আমাৰ অসুবিধা নহয় প্ৰেক্টিকেল জ্ঞানখিনি আমাৰ লাভ কৰিবলৈ কেতিয়াবা অসুবিধা হয় গতিকে উচ্চ স্তৰীয় শিক্ষাদানৰ ক্ষেত্ৰত এই অগতানুগতিক শিক্ষা ব্যৱস্থা একেবাৰে কাৰ্যকৰী নহয় তাৰপিছত অগতানুগতিক শিক্ষাৰ ব্যৱস্থাত আৰু এটা অসুবিধা হ'ল যে ছাত্ৰ যদি কেতিয়াবা বুজি নাপায় কিবা এটা বিষয় তেওঁলোকে ডাইৰেক্টলি শিক্ষকৰ কনচাল্ট কৰিব নোৱাৰে অৰ্থাৎ কি নহয় এইটো চিলড্ৰেন ফ্ৰেণ্ডলি নহয় বা চাইল্ড চেণ্ট্ৰিক এডুকেশ্যন ছিষ্টেম নহয় গতিকে এই এটা সমস্যা গতিকে ইয়াতো 4টামান দিয়া আছে মই আৰু 4টামান লগাই দিলোঁ ইয়াৰ পৰা তোমালোকে 5টামান পঢ়িবা ইয়াৰ পিছত আহিলে গতিকে এইখিনিয়ে পঢ়িবা তোমালোকে এইখিনিয়ে থাকক আজি যোগাযোগ শিক্ষা আৰু পাঠ্যক্ৰম ইয়াত পিছত মই তোমালোকক এইটো বুজাই দিম গতিকে এইখিনিৰ পৰা তোমালোকৰ কি প্ৰশ্ন আহিব পাৰে মই প্ৰশ্ন কেইটামান কৈ দিছোঁ তোমালোকে সেই হিচাপে প্ৰশ্নকেইটা ঠিক কৰি ল'বা প্ৰথম হ'ল যে অগতানুগতিক শিক্ষা মানে কি এইটো এটা আহিব পাৰে প্ৰশ্ন 1 2 3 4 5 তোমালোকে যেনেকৈ পাৰা সেনেকৈ এইটো বনাই ল'বা অগতানুগতিক শিক্ষাৰ আন কি নামে জনা যায় এইটো অনানুষ্ঠানিক আনুষ্ঠানিক আমাৰ যিটো মই তোমাক ইয়াত ডকুমেণ্টছ দিছোঁ এই ডকুমেণ্টছখিনি বা মেটেৰিয়েলছখিনি একেবাৰে প্ৰথম পইণ্টকেইটাতে লিখা আছে এইটো আৰু এটা নাম কি গতিকে আৰু অগতানুগতিক শিক্ষাৰ উদ্দেশ্যসমূহ কি সেইটো উদ্দেশ্যখিনি আমি কৈ দিলোঁ এই উদ্দেশ্য লিখিবা 5টা অগতানুগতিক শিক্ষাৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা 5 মাৰ্কৰ কাৰণে এইটো বনাবা অগতানুগতিক শিক্ষাৰ প্ৰয়োজনীয়তা যিকোনো 5টা প্ৰয়োজনীয়তা লিখিবা অগতানুগতিক শিক্ষাৰ 4টা সুবিধা 4টা অসুবিধা এইকেইটা পইণ্ট প্ৰশ্ন যি 7টা বা 8টা প্ৰশ্ন ক'লোঁ মই তোমালোকে সেইকেইটা প্ৰশ্ন বনাবা ইয়াৰ পিছৰ দিনা আমি যোগাযোগ শিক্ষা আৰু পাঠ্যক্ৰম পঢ়িম ধন্যবাদ